মীন ৰাশিৰ বাবে সুখবৰ নৱেম্বৰ 2025 এই মাহত প্ৰেম ধন আৰু সফলতা আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG স্মাৰ্ট টিপছ। এই ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশিৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা যাব। এই মাহত কিবা নতুন খবৰ আছে নেকি? টকা পইচা, প্ৰেম, স্বাস্থ্য আৰু কৰ্মত কি ধৰণৰ পৰিৱৰ্তন আহিব? আজিৰ এই ভিডিঅ'ত জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। মীন ৰাশি পিছেছ 2025 নৱেম্বৰ মাহৰ ৰাশিফল। নৱেম্বৰ মাহটো মীন ৰাশিৰ বাবে লাহে লাহে উন্নতি হোৱাৰ সময়। আগৰ কিবা যদি কষ্ট আছিলে সেই তাৰ পৰা মুক্তি পোৱাৰ সুযোগ লাভ কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ বা নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ এই মাহটো আপোনাৰ বাবে শুভ হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, যিসকলৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবে নতুন চুক্তি বা নতুন সুযোগ আহিব পাৰে। তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যি কাম আজিলৈকে স্থগিত ৰৈ আছিলে ইমান দিনে, আজি তাক আগবঢ়াই নিবলৈ সুযোগ লাভ কৰিব। কামৰ স্পীড বাঢ়িব। কৰ্মজীৱনৰ বাবে সকলো পদোন্নতি বা দায়িত্ব বাঢ়িব পাৰে। সহকৰ্মীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব, লগতে প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ অৰ্থনৈতিক অৱস্থা। আপোনাৰ ইনকামৰ ৰাস্তা মুকলি হ'ব। নতুন ইনকাম আহিব পাৰে। লটাৰী বা ইনভেষ্টৰ পৰা কিছু লাভ হোৱাৰ সম্ভাৱনা আছে। তথাপিও ধন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। পৰিয়ালৰ খৰচ অকণমান বাঢ়িব পাৰে। তথাপিতো আপোনাৰ লটাৰীৰ লাভৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ প্ৰেম আৰু সংসাৰ। যুৱক যুৱতীসকলৰ প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বৃদ্ধি পাব আৰু দাম্পত্য জীৱনতো মৰম ভালপোৱা বুজাবুজি বৃদ্ধি পাব। যিসকলে জীৱনত নতুন সম্পৰ্ক আশা কৰিছে, তেওঁলোকৰ বাবে এই মাহটো শুভ সময় আহিব। তেওঁলোকৰ মনৰ আশা পূৰ্ণ হ'ব। তেওঁলোকৰ জীৱনত নতুন ব্যক্তিৰ প্ৰৱেশ ঘটিব। এতিয়া আহিছোঁ পৰিয়াল আৰু সামাজিক জীৱন। ঘৰত শান্তি আৰু মিলন বজাই থাকিব। কোনো সুৰক্ষা বা গৃহ সংক্ৰান্ত কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। পিতৃ মাতৃৰ আশীৰ্বাদে আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আপুনি মাক দেউতাকৰ আশীৰ্বাদৰ ফলত ভাল ফলাফল লাভ কৰিব। এতিয়া আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যি মানসিক টেনশ্যন আছিলে সেই মানসিক টেনশ্যন কমি যাব। পানীজাতীয় ৰোগ যেনে চৰ্দি, কাহ আদি এনেধৰণৰ সমস্যাত পৰিব পাৰে। গতিকে নিয়মিতভাৱে ৰেষ্ট লওক আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। এই নৱেম্বৰ মাহৰ শুভ তাৰিখ হৈছে আপোনাৰ বাবে 5 তাৰিখ, 11 তাৰিখ, 18 তাৰিখ আৰু 26 নৱেম্বৰ। এই তাৰিখকেইটা হৈছে মীন ৰাশিৰ বাবে অতিকৈ শুভ। এইকেইটা দিনত যদি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা হৈছে 3 আৰু 7। প্ৰতিকাৰ: প্ৰতিদিনে শ্ৰী বিষ্ণুৰ নাম জপ কৰিব আৰু গংগা জলেৰে স্নান কৰিলে শুভ ফল লাভ কৰিব। মন্ত্ৰটো হৈছে ওম শ্ৰী নাৰায়ণে নম। এই মন্ত্ৰটো প্ৰতিদিনে 21 বাৰকৈ জপ কৰিব। তাৰ ফলত আপোনাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ বাবে নৱেম্বৰ মাহটো আগবঢ়াৰ আৰু আত্মবিশ্বাস বঢ়াবলৈ আৰু নিজৰ লক্ষ্যত সফল হোৱাৰ সুবিধা লাভ কৰিব। এই নৱেম্বৰ মাহতেই আপোনাৰ শুভকামনা থাকিল। সেয়েহে বন্ধু বান্ধৱীসকল, মীন ৰাশিৰ বাবে এয়া আছিল নৱেম্বৰ মাহৰ এক শুভ আৰু আগবঢ়াৰ শুভ সময়। যিকোনো সময়ত আত্মবিশ্বাস ৰাখিব, ভগৱান বিষ্ণুৰ নামত বিশ্বাস ৰাখিব আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক মাহৰ ৰাশিফল পুনৰ দেখা পাব। ধন্যবাদ।